বিটিচিত অন্ত পৰিল ভোট যুদ্ধৰ চলিছে আসন দখলৰ অংক চৰকাৰ গঠনৰ জল্পনা কল্পনা ৰাজনৈতিক দলসমূহৰ বহু প্ৰত্যাশিত বিটিচিৰ হাই ভল্টেজ নিৰ্বাচনৰ অন্ত পৰাৰ লগে লগে ইতিমধ্যে আৰম্ভ হৈছে চৰকাৰ গঠনৰ জল্পনা কল্পনা প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত এতিয়া কোনে ক'ত কিমান আসন পাব বিপিএফৰ দাবী 28ৰ পৰা 30খন আসন বিজেপিৰ দাবী 18ৰ পৰা 20খন আসন ইউপিপিএলৰ দাবী 27ৰ পৰা 29খন আসন জিএছপিৰ দাবী 24ৰ পৰা 25খন আসন কংগ্ৰেছ এআইডিএফৰ দাবী 9ৰ পৰা 12খন আসন পিছে দাবী কৰা ধৰণে আসন পাবনে নাই সেয়া এতিয়াও অনিশ্চয়তাত কোনে কিমান আসন লাভ কৰিব সেয়া স্পষ্ট হ'ব কাইলৈ অৰ্থাৎ শনিবাৰে ঘোষণা হ'ব বিটিচি নিৰ্বাচনৰ ফলাফল ইতিমধ্যে সাজু হৈছে ভোট গণনা কেন্দ্ৰসমূহ নিষিদ্ধ নিৰাপত্তাৰ মাজেৰে ভোট গণনা হোৱাৰ কথা উল্লেখ কৰিছে নিৰ্বাচনী বিষয়াসমূহে পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা আমাৰ এই তামুলপুৰ মহকুমাৰ অন্তৰ্গত আমাৰ 5টা সমষ্টি আছিলে 5টা সমষ্টিত আমাৰ অলৰেডি পুলিং যেটো 7 তাৰিখে হৈ গ'ল আমি তাৰ পিছত গোটেইখিনি বেলট বক্স আমাৰ এতিয়া ষ্ট্ৰং ৰুমত আমাৰ ইয়াত আছে তামুলপুৰ হাই সেকেন্ডাৰী স্কুলত এতিয়া অহাকালি আমি কাউন্টিংখিনি ৰাতিপুৱা 8টা বজাৰ পৰা আৰম্ভ হ'ব তাৰ কাৰণে আমাৰ পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে আমি অলৰেডি আমি নটিফাই কৰি দিছো যে নটিচ ইস্যু কৰিছো প্ৰত্যেকটা দলক আৰু আমি ইন্ডিপেন্ডেন্ট ক্যান্ডিডেটক টাইম আৰু কোন জায়গাত কাউন্টিংটো হ'ব as per state election commissioner direction মতে আৰু আমাৰ ইতিমধ্যে যিবিলাক দল আছে দলবিলাকে তেওঁলোকৰ নিজৰ কাউন্টিংৰ কাৰণে তেওঁলোকৰ এজেন্টৰ ফৰ্মবিলাক নিছে আৰু ইতিমধ্যে তেওঁলোকৰ আই কাৰ্ড ইস্যু কৰা হৈছে আৰু আমাৰ ইয়াত কাউন্টিংৰ সময়ত যাতে সিকিউৰিটিৰ ক্ষেত্ৰত আমি বিশেষ গুৰুত্ব দিছো আমাৰ ইয়াত 3 টায়াৰ সিকিউৰিটি ব্যৱস্থা কৰা হৈছে আৰু অলৰেডি আমাৰ ইয়াত যিখিনি আছে 24 আৱাৰ সিসিটিভিৰ মনিটৰত গোটেইখিনি আপোনাৰ ষ্ট্ৰং ৰুম গোটেইখিনি আমাৰ আছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসমূহৰো তীব্ৰ উৎকণ্ঠা পিছে এইবাৰ কাৰ দখললৈ যাব বিটিচিত কোনে মাৰিব শেষ হাঁহি অপেক্ষা কৰক আৰু মাত্ৰ কেইটামান ঘণ্টালৈ নিউজ ডেস্ক ৰিপৰ্ট ইছান নিউজ